নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টিত আমি আলোচনা কৰিম এসচিআৰটি ডিএলএড কোৰ্সত যদি আপোনালোকে এডমিশন লয় তেতিয়া হলে ইয়াৰ এডমিশন ফি কিমান হ'ব প্ৰাইভেট বিলাকত কিমান হ'ব গভৰ্ণমেণ্ট বিলাকত কিমান হ'ব বা কোনবিলাক প্ৰাইভেট হয় কোনবিলাক গভৰ্ণমেণ্ট হয় ক'ত কিমান সিট আছে সকলো বিলাক এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব সো প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিম যোৱাকালি যেটো ভিডিঅ' বনোৱা হৈছিল সিলেকশন প্ৰসেছৰ ওপৰত আৰু কিছু ইনষ্ট্ৰাকচনৰ কথা মই কৈছিলো এক্সাম টাইমত গতিকে OMR সিটত এলপি বা ইউপি যেটো সিলেক্ট কৰাৰ কথা তাত লিখা আছিল এডমিট কাৰ্ডখনত সো নিজাববীয়াকে মই কোৱা নাই যেহেতু এডমিট কাৰ্ডখনত ইনষ্ট্ৰাকচন বিলাক দিয়া আছিল তাতে আপোনালোক স্টেজ দিয়া আছে এলপি আৰু ইউপি সিলেক্ট কৰিব লাগিব বুলি তাত কোৱা আছে যেহেতু এপ্লাই কৰাৰ সময়ত আপোনালোকে এলপি বা ইউপি সিলেক্ট কৰা নাছিলে এতিয়া কোনটো আপোনালোকে সিলেক্ট কৰিব লাগিব বা হে সিলেক্ট কৰাটো কম্পালসৰি হয়নে নহয় হেতু আপোনালোকে এক্সামত যিজন ইনভিজিলেটৰ থাকিব তেওঁক আপোনালোকে সুধি লব বা যি কোনো কনফিউজন যদি থাকে OMR সিটখনত ফিল আপ কৰাৰ সময়ত তেতিয়া ইনভিজিলেটৰ জনক সুধি আপোনালোকে সকলোবোৰ ডাউট ক্লিয়াৰ কৰিব পাৰিব সো ইয়াৰ উপৰি আনেজনে কমেন্ট কৰিছিল যে এন্ট্ৰেন্স এক্সামৰ মাৰ্কৰ লগতে হায়াৰ সেকেন্ডাৰী মাৰ্কখিনিও তাত যোগ কৰা হয় নেকি হয় যোৱা বছৰ বা তাৰ আগৰ বছৰবিলাকত এন্ট্ৰেন্স এক্সামৰ পাৰ্সেন্টেজ আৰু এইচএস বা ডিগ্ৰীৰ পাৰ্সেন্টেজটো যোগ কৰি মেৰিট লিষ্ট বনোৱা হৈছিল যেহেতু ইয়াৰ আগৰ বছৰবিলাকত ডিগ্ৰীৰ মাৰ্কছখিনিও দিবলৈ দিছিল কাৰণ ইউপিৰ বাবে ডিগ্ৰী আৰু এলপিৰ বাবে এইচএস তেনেকুৱা আছিল গতিকে এইচএসৰ বা ডিগ্ৰীৰ যিখিনি পাৰ্সেন্টেজ সেইখিনি তাৰ লগত এন্ট্ৰেন্স এক্সামত যিখিনি পাৰ্সেন্টেজ পাইছে সেইখিনি যোগ কৰি মেৰিট লিষ্ট বনোৱা হৈছিল আৰু সেই কথাটো আগৰ প্ৰসপেক্টাছ বিলাকত উল্লেখ আছিল কিন্তু এই বছৰ যিখন প্ৰসপেক্টাছ দিয়া হৈছে তাত এই কথাখিনি উল্লেখ কৰা হোৱা নাই গতিকে এই বছৰ হয়তো এন্ট্ৰেন্স এক্সামৰ মাৰ্কৰ ওপৰত বেছ কৰি দিব পাৰে নাইবা এইচএসৰ পাৰ্সেন্টেজটো যোগ কৰিব পাৰে গতিকে হেতু এতিয়াও ক্লিয়াৰ হোৱা নাই বা তেওঁলোকে প্ৰসপেক্টাছখনত এই কথাখিনি স্পষ্টকৈ মেনশন কৰা নাই গতিকে যি কি নহওক যদি এইচএসৰ মাৰ্কখিনি যোগ কৰে যিসকলৰ এইচএসত ভাল মাৰ্কছ আছে তেওঁলোকৰ মেৰিটৰ অহাৰ এটা ভাল সুবিধা থাকিব সো ইয়াৰ ওপৰত যোৱাকালিৰ ভিডিঅ'টিত আৰু এটা কথা ক'বলৈ ৰৈ গৈছিল যে আপোনালোকৰ মেৰিট লিষ্ট বিলাক ডিস্ট্ৰিক্ট ওয়াইজ ওলাব ইয়াতে লিখা আছে ডিস্ট্ৰিক্ট ওয়াইজ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ গতিকে প্ৰতিখন ডিস্ট্ৰিক্টৰে বেলেগ বেলেগ মেৰিট লিষ্ট হ'ব বঙাইগাঁৱৰ বেলেগ হ'ব বৰপেটাৰ বেলেগ হ'ব নলবাৰীৰ বেলেগ হ'ব ঠিক তেনেদৰে সকলোবোৰ ডিস্ট্ৰিক্টৰে বেলেগ বেলেগ মেৰিট লিষ্ট হ'ব গতিকে তাৰ কাট অফো বেলেগ বেলেগ হ'ব হয়তো বঙাইগাঁৱত যদি 70% হয় বৰপেটাত 80% হ'ব পাৰে বা 60% হ'ব পাৰে গতিকে এনেদৰে কাট অফ বিলাক বেলেগ বেলেগ হ'ব প্ৰতিখন ডিস্ট্ৰিক্টৰে অল অসমৰ এখনে মেৰিট লিষ্ট নহয় গতিকে মাৰ্কৰ ক্ষেত্ৰত কিছু হালহলনি থাকিব সো ইয়াৰ উপৰি ইয়াতে এই কথাটো উল্লেখ কৰা আছিল যে 30% সিট সায়েন্সৰ বাবে ৰিজাৰ্ভ থাকিব আৰু বাকি যিবিলাক ষ্ট্ৰীম আছে আৰ্টছ বা কমাৰ্চ তাৰ বাবে 70% সিট ৰিজাৰ্ভ থাকিব গতিকে এইখিনি কথাই মেনশন আছে বাকি কথা ইয়াতে মেনশন নাই আৰু বাকি সিলেকশন প্ৰসেছৰ কথা আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো হেবিলাক আৰু নকও যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'টি চোৱা নাই মই আই বাটনৰ লিংকটো দি দিছো তাৰ পৰা আপোনালোকে চাব পাৰিব সো এতিয়া আমি আলোচনা কৰিম এডমিশন ফি সম্পৰ্কে সো যদি আপোনালোকে সিলেকশন পায় তেতিয়া এডমিশন ফি কিমান হ'ব প্ৰাইভেট বিলাকত কিমান হ'ব বা গভৰ্ণমেণ্ট বিলাকত কিমান হ'ব সেই বিষয়ে আমি আলোচনা কৰিম সো ইয়াতে লিখা আছে কোৰ্স ফি ডায়েট বা সিটিই নৰ্মাল স্কুল আৰু বিটিসি এই বিলাকত যদি আপোনালোকে এডমিশন লয় তেতিয়া হলে ইয়াৰ এডমিশন ফি কিমান হ'ব ইয়াৰ উল্লেখ কৰা আছে এডমিশন ফি 50 rupees to be paid at the time of admission গতিকে এডমিশনৰ সময়ত আপোনালোকে 50 টকা এডমিশন ফি দিব লাগিব তাৰ উপৰি মান্থলি ফি হ'ব 50 টকা প্ৰতি মাহত আপোনালোকে দিব লাগিব প্ৰতি মাহৰ 10 তাৰিখত আপোনালোকে পে কৰিব লাগিব 50 টকাকে যেটো 2 বছৰীয়া কোৰ্স হয় গতিকে 24 মান্থত আপোনালোকে 1200 টকা দিব লাগিব মান্থলি ফি তাৰ পিছত ইয়াতে এক্সামিনেশন ফি আছে 800 rupees per semester গতিকে প্ৰতিটো সেমিষ্টাৰৰ শেষত আপোনালোকে 800 টকাকে এক্সামিনেশন ফি দিব লাগিব গতিকে ইয়াতে 3200 হ'ব যেটো 4টা সেমিষ্টাৰ হ'ব সো ইয়াৰ ওপৰত ইলেক্ট্ৰিচিটি চাৰ্জ আৰু বেলেগ বেলেগ কিবা চাৰ্জ ইয়াতে ল'ব প্ৰতি মাহত 35 rupees দিব লাগিব যিসকল হোষ্টেলত থাকিব আৰু যিসকল আউটসাইডত থাকে তেওঁলোকে প্ৰতি মাহত 25 rupees দিব লাগিব গতিকে এইবিলাক হৈছে গভৰ্ণমেণ্ট যিবিলাক হয় ডায়েট বা সিটি নৰ্মাল স্কুল বিটিসি এইবিলাকত যিবিলাকে এডমিশন পাব তেওঁলোকৰ ফি ষ্ট্ৰাকচাৰটো হ'ব এনে ধৰণৰ গতিকে আপোনালোকে ক্যালকুলেট কৰি উলাই ল'ব পাৰিব আপোনালোকৰ কিমান ফি হ'ব পাৰে গোটেই কোৰ্সটোত কিমান কোৰ্স ফি হ'ব এটো আপোনালোকে নিজে উলাই ল'ব পাৰিব সো তাৰ পিছত ইয়াতে আছে প্ৰাইভেট বিলাকৰ কথা ইয়াতে লিখা আছে প্ৰাইভেট ইনষ্টিটিউট বিলাকৰ টোটাল ফি হ'ব 27,000 পাৰ ইয়াৰ হ'ব গতিকে প্ৰতিটো বছৰত আপোনালোকে 27,000 rupees দিব লাগিব এটো মিনিমাম হয়তো ইয়াত কৰি বেছি হ'ব পাৰে কম নহব গতিকে আপোনালোকে 30,000 কৰি ধৰি ল'ব পাৰে দুটা বছৰত আপোনালোকৰ 60,000 rupees পে কৰিব লাগিব যদি আপোনালোকে প্ৰাইভেট ইনষ্টিটিউট বিলাকত এডমিশন লয় আৰু ইয়াতে এডমিশন ফি মান্থলি ফি সকলো বিলাক ইনক্লুড হৈ থাকিব এই 27,000 তে
হয়তো এক্সামিনেশ্যন ফিটো আপোনালোকে বেলেগ কৰি দিব লাগিব পাৰে ইয়াতে উল্লেখ কৰা নাই কথাখিনি গতিকে টোটেল আপোনালোকে 30000 কৰি যদি ধৰে 60000 ৰ আপোনালোকৰ কমপ্লিট হ'ব আৰু যদি ডায়েট বা সিটি নরমাল স্কুল বা বিটিসিত পৰে খুব বেছি আপোনালোকৰ 10000 মানত কমপ্লিট হৈ যাব সো ইয়াতে যিখিনি হিসাব দিয়া থাকে তাত কৰি অলপমান বেছিয়ে ধৰিব লাগিব কম নহব সো এইখিনি আছিল ফি স্ট্ৰাকচাৰ গোটেই কোৰ্সটোত কিমান ফি হ'ব আপোনালোকে ইয়াৰ পৰা এটা আইডিয়া কৰি ল'ব পাৰিব এতিয়া আপোনালোকে জানিব লাগিব যে কোনবিলাক গভৰ্নমেন্ট হয় বা কোনবিলাক প্ৰাইভেট হয় আপোনালোকে জানিব লাগিব বা কোড কিমান সিট আছে হেতুও ইম্পৰ্টেন্ট হ'ব গতিকে মই আপোনালোক দেখুৱাই দিছো কোড কিমান সিট আছে বা কোনবিলাক প্ৰাইভেট বা কোনবিলাক গভৰ্নমেন্ট হয় ইয়াতে প্ৰতিখন ডিস্ট্ৰিক্টতে যিবিলাক ইনষ্টিটিউট আছে তাৰ নামবিলাক দিয়া আছে আৰু আনফালে ইনটেক কেপাসিটি বা সিট কেপাসিটি দিয়া আছে গতিকে আপোনালোকে ইয়াতে চাব পাৰিব প্ৰাইভেট বিলাকত প্ৰাইভেট বুলি লিখা আছে যেনে প্ৰথম ডিস্ট্ৰিক্টখন হৈছে বৰপেটা ইয়াতে আছে ডায়েট বৰপেটা হাউলি ইয়াতে আছে 100 সিট নরমাল স্কুল হাউলি ইয়াতে আছে 50 বিটিসি সেঙা ইয়াতে আছে 50 বিটিসি হাউলি ইয়াতে আছে 50 একেখন আছিল গভৰ্নমেন্ট তাৰ পিছত প্ৰাইভেট আছে ইয়াতে তিনিখন বজালি টিচাৰ্স ট্ৰেইনিং কলেজ বৰপেটা এইখন প্ৰাইভেট হয় ইয়াতে 50 সিটস আছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় এইখন ইয়াতে 50 সিটস আছে বৰপেটা বিটি কলেজ এইখনো প্ৰাইভেট হয় ইয়াতে 50 সিটস আছে প্ৰাইভেট বিলাকৰ ইয়াতে পিভিটি বুলি লিখাই আছে সো এই বৰপেটা ডিস্ট্ৰিক্টৰ বাবে মেৰিট লিষ্টখন বেলেগ হ'ব তাৰ পিছত বঙাইগাঁও ডিস্ট্ৰিক্টত দুখনেই আছে ডায়েট বঙাইগাঁও আৰু নরমাল স্কুল বঙাইগাঁও ইয়াতে প্ৰাইভেট নাই গতিকে দুটাতে 50-50 ইনটেক আছে কাছাৰত আছে দুখন ডায়েট কাছাৰত আছে 100 সিটস আৰু নরমাল স্কুলত আছে 50 সিটস দৰঙত আছে দুখন ডায়েট দৰং ইয়াতে আছে 100 সিটস আৰু বিটিসি দলগাঁও ইয়াতে আছে 50 সিটস ইয়াতে প্ৰাইভেট নাই এইবিলাক গভৰ্নমেন্টে হয় তাৰ পিছত আছে ধেমাজি ডায়েট ধেমাজি 50 সিটস আছে ইয়াতে এখনে আছে এইখন ডিস্ট্ৰিক্টত তাৰ পিছত আছে ধুবুৰীত আছে দুখন ডায়েট ধুবুৰী গলকগঞ্জ ইয়াতে 100 ইনটেক আছে আৰু বিটিসি গলকগঞ্জ ইয়াতে আছে 50 ইনটেক তাৰ পিছত আছে ডিব্ৰুগড় ইয়াতেও দুখন আছে ডায়েট ডিব্ৰুগড় সাবুয়া ইয়াতে 100 ইনটেক আছে আৰু বিটিসি সাবুয়া ইয়াতে আছে 50 ইনটেক গতিকে এইবিলাক ডায়েট আৰু বিটিসি নরমাল স্কুল এইবিলাক গভৰ্নমেন্ট হয় প্ৰাইভেট বিলাকত সকলোতে প্ৰাইভেট বুলি লিখা আছে সো ডিমা হাছাও ইয়াতে এখনে আছে ডায়েট ডিমা হাছাও হাফলং ইয়াতে 100 ইনটেক আছে গোৱালপাৰাত আছে দুখন ডায়েট গোৱালপাৰা দুধনৈ ইয়াত আছে 150 ইনটেক আৰু বিটিসি দুধনৈ ইয়াত আছে 50 ইনটেক গোলাঘাটত আছে দুখন ডায়েট গোলাঘাট দেৰগাঁও ইয়াতে আছে 100 আৰু বিটিসি দেৰগাঁও ইয়াত আছে 50 তাৰ পিছত আছে হাইলাকান্দি ইয়াতে আছে ডায়েট হাইলাকান্দি 50 সিটস আছে আৰু ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি এইখন প্ৰাইভেট হয় ইয়াতে 50 ইনটেক আছে তাৰ ওপৰত আৰু এখন আছে বিটিসি হাইলাকান্দি ইয়াতেও 50 ইনটেক আছে সো নেক্সট আছে তিনিচুকীয়া ইয়াতে এখনে আছে ডায়েট তিনিচুকীয়া আৰু ইয়াত সিট আছে 50 জৰহাটত আছে দুখন ডায়েট জৰহাট তিতাবৰ ইয়াতে আছে 50 আৰু নরমাল স্কুল জৰহাট ইয়াতে আছে 50 মাজুলীত আছে এখন বিটিসি ৰাৱণপাৰা মাজুলী ইয়াতে আছে 50 সিটস কামৰূপত আছে পাঁচখন আছে ডায়েট কামৰূপ মিৰ্জা ইয়াতে আছে 100 বিটিসি ৰঙিয়া ইয়াতে আছে 50 ওয়েস্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ আসাম এইখন প্ৰাইভেট হয় মালিগাঁৱত আছে এইখনত আছে 50 ইনটেক বাইহাটা চাৰিআলি বিএড কলেজ কামৰূপ এইখন প্ৰাইভেট হয় ইয়াতে আছে 50 আৰু কলেজ অফ এডুকেশ্যন বকো কামৰূপ এইখনো প্ৰাইভেট হয় ইয়াতে আছে 100 কাৰ্বি আংলঙত এখন আছে বিটিসি ডিফু ইয়াত আছে 50 সিটস ইয়াৰ পিছত আছে কৰিমগঞ্জ ইয়াতে আছে চাৰিখন ইনষ্টিটিউট প্ৰথমখন হৈছে ডায়েট কৰিমগঞ্জ ইয়াতে আছে 100 বিটিসি কালিগঞ্জ ইয়াতে আছে 50 পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ এইখন প্ৰাইভেট হয় ইয়াতে আছে 50 সিটস আৰু বিবেকানন্দ কলেজ অফ এডুকেশ্যন এইখনো প্ৰাইভেট হয় ইয়াত আছে 50 সিটস সো তাৰ পিছত আছে কোকৰাঝাৰৰ আছে তিনিখন ডায়েট কোকৰাঝাৰ ইয়াতে আছে 100 সিট বিটিসি কোকৰাঝাৰ ইয়াতে আছে 50 সিটস গোসাইগাঁও বিএড কলেজ কোকৰাঝাৰ এখন প্ৰাইভেট হয় ইয়াতে আছে 50 সো ইয়াৰ পিছত আছে লখিমপুৰ ইয়াতে আছে তিনিখন ডায়েট লখিমপুৰ আজাদ ইয়াতে আছে 100 নরমাল স্কুল ঢকুৱাখানা ইয়াতে আছে 50 আৰু বিটিসি আজাদ ইয়াতে আছে 50 ইয়াৰ পিছত আছে মৰিগাঁও ইয়াতে দুখন আছে ডায়েট মৰিগাঁও 100 আৰু কলেজ অফ এডুকেশ্যন মৰিগাঁও এইখন প্ৰাইভেট হয় ইয়াতে আছে 100 ইয়াৰ পিছত আছে নগাঁও ইয়াতে আছে 6খন ডায়েট নগাঁও সামাগুৰি ইয়াতে আছে 100 সিটিই নগাঁও ইয়াতে আছে 50 নরমাল স্কুল নগাঁও ইয়াতে আছে 50 বিটিসি ৰহা ইয়াতে আছে 50 আৰু কৃষ্ণ বৰা বিএড কলেজ লংকা হজাই এইখন হৈছে প্ৰাইভেট ইয়াতে আছে 50 ইয়াৰ উপৰি আৰু এখন আছে হামাক ৰুৰেল কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয় এইখন ইয়াতে আছে 50 নলবাৰীত আছে তিনিখন ডায়েট নলবাৰী ইয়াতে আছে 100 বিটিসি নলবাৰী 50 আছে আৰু এছডিপি কলেজ অফ টিচাৰ্স এডুকেশ্যন টিহু নলবাৰী এইখন প্ৰাইভেট হয় ইয়াতে আছে 50
ইয়াৰ পিছত আছে শিৱসাগৰ ইয়াতে আছে 3খন ডায়েট শিৱসাগৰ 100 সিট আছে বিটিসি সোনাৰী ইয়াতে আছে 50 আৰু বিটিসি জয়সাগৰ ইয়াতে আছে 50 আৰু শেষত আছে শোণিতপুৰ ইয়াতে আছে 4খন ডায়েট শোণিতপুৰ বিশ্বনাথ চাৰিআলি 100 সিট আছে সিটিই তেজপুৰ ইয়াতে 50 আছে আৰু নৰ্মাল স্কুল ইয়াতে আছে 50 আৰু বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি শোণিতপুৰ প্ৰাইভেট হয় এইখন ইয়াতে আছে 50 গতিকে টোটাল যদি সিটৰ কথা কোৱা যায় 4200 সিট ইয়াতে আছে সকলোবিলাক মিলি গতিকে ইয়াতে যেনেদৰে ডিস্ট্ৰিক্ট হিচাপত দিয়া আছে তেনেদৰে ডিস্ট্ৰিক্ট হিচাপতে মেৰিট লিষ্ট বিলাক বেলেগ বেলেগ হ'ব গতিকে আপোনাক যিমানখিনি ইনফৰমেশন দি আছো এই গোটেইবিলাক এসচিআৰটিৰ ৱেবসাইটতে আছে দিয়া গতিকে ইনফৰমেশন বিলাক এসচিআৰটিৰ ইনফৰমেশন হয় মোৰ নিজৰ ফালৰ পৰা আপোনাক কোনো ধৰণৰ ইনফৰমেশন দিয়া নাই গতিকে এডমিশন ফি হয়তো কম বেছি কৰবাত হ'ব পাৰে কিন্তু এসচিআৰটিৰ ৱেবসাইটত যিখিনি দিয়া আছে সেইখিনি মই আপোনাক জনাইছো বিভিন্ন কলেজত কম বেছি হ'বই বেলেগ বেলেগ ফিস হ'ব ইয়াতে লিখা মতে নহব কৰবাত হয়তো বেছিও ল'ব তথাপিও আপোনালোকে এডমিশন ফি সম্পৰ্কে জনা থাকিলে আপোনালোকে ক'ব পাৰিব যে এসচিআৰটি ৱেবসাইটত এনে ধৰণে লিখা আছিল বা এনে ধৰণে এডমিশন ফি বিলাকৰ কথা কৈছে গতিকে এইখিনি কথা আপোনালোকে ক'ব পাৰিব যদি আপোনালোকে জনা থাকে গতিকে এই ভিডিঅ'টি জৰিয়তে এইখিনি ইনফৰমেশন আপোনাক জনালো গতিকে ভিডিঅ'টি ইমানতে সামৰিছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ